এইখন চাওক, ইয়াৰ পৰা এতিয়া মই ওলাইছোঁ। এইখন সভাখন থৈছোঁ। ইয়াতে যে কৈছিলোঁ আমাৰ টকিং টেটটোৰ বিষয়ে, এই টকিং টেটটোত এইখন আছে আপোনাৰ, ইয়াত আছে 108টা ভোজন। 108টা ভোজন আপোনাৰ হিন্দীতে শুনিব পাৰিব। ইয়াৰ লগতে আছে যে শ্ৰীমদ ভাগৱত গীতাৰ আপোনাৰ 700 শ্লোক 18 অধ্যায় বুলি যে কয়, ইয়াতে 700 শ্লোক 18 অধ্যায় গোটেইখিনি আছে ইয়াত। তেতিয়াহ'লে আমি এতিয়া ইয়াতে 1 নম্বৰ অধ্যায়টো শুনো কি কয়। তাৰ আগতে ইয়াতে আমাৰ আছে, আমি যে কৈছিলোঁ 14টা ভাষাৰে শুনিব পাৰি, তাৰ এইখন চাওক কাঠ, এনেকুৱা ধৰণৰ কাঠখন। এইটো মই এতিয়া শুনিম অসমীয়াত, মই আহি গ'লোঁ অসমীয়াত। এতিয়া মই শুনিম 1 নম্বৰ অধ্যায়ত কি কয়। 1 নম্বৰ। ধৃতৰাষ্ট্ৰই সুধিলে, হে সঞ্জয়, ধৰ্মভূমি কুৰুক্ষেত্ৰত যুদ্ধমান মোৰ শতপুত্ৰ আৰু পাণ্ডুৰ তনয়সকলে কি কৰি আছে? সঞ্জয়ে ক'লে, পাণ্ডৱ সেনাৰ ব্যূহ ৰচনা দেখা পাই ৰজা